আজি এই ভিডিওত আলোচনা কৰিম এমডিসি কোশ্চেন পেপাৰখন বিএ ফাৰ্স্ট সেমিস্টাৰৰ এমডিসি কোশ্চেন পেপাৰখন ইয়াত আলোচনা কৰিম। ইয়াত দি আছে বিএ ফাৰ্স্ট সেমিস্টাৰ সাবজেক্ট আৰ্ট সায়েন্স পেপাৰ এমডিসি 1। মই অকল 1 মাৰ্কৰ কোশ্চেনবোৰ আলোচনা কৰিম, বাকিবোৰ দেখুৱাই দিম। প্ৰথমত কি দি আছে 1 মাৰ্কৰ কোশ্চেনবোৰ ভিতৰত টাইম দি আছে 2 আৱাৰ্স আৰু টোটাল মাৰ্ক 45। 1 মাৰ্কৰ কোশ্চেনবোৰ মই আলোচনা কৰিম। প্ৰথমত কি দি আছে ল্যান্ড ফৰ্ম ভূমিৰ গঠনৰ এটা উদাহৰণ দিয়া। মই উদাহৰণ দিছো, ইয়াৰ এনসাৰ হৈছে কৃষি জমি। লিখি দিছো। বি নম্বৰ কোশ্চেন কি দিছে জিওস্ফিয়াৰৰ প্ৰাথমিক গঠন কি? জিওস্ফিয়াৰৰ প্ৰাথমিক গঠন হল পাথৰ, খনিজ পদাৰ্থ, মাটি আৰু ধাতু। ইয়াৰ পিছৰ কোশ্চেনটোলৈ আগবাঢ়িম। পিছৰ কোশ্চেনটো কি দি আছে খনিজ পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ বেছি পোৱা মৌলটো কি? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। এইটো প্ৰিভিয়াছ ইয়াৰত আহিছে, এইবাৰ আহিব পাৰে। ইয়াৰ উত্তৰ হৈছে অক্সিজেন। মই ইয়াত লিখি দিছো অক্সিজেন। ইয়াৰ পিছৰ কোশ্চেনটো কি আছে কোশ্চেন নম্বৰ ডি। কোনটো খনিজ পদাৰ্থৰ কঠিনতা জোখত সূচাংক 100? ইয়াৰ উত্তৰ হৈছে ডায়মণ্ড। মই এনসাৰটো লিখি দিছো। ইয়াৰ পিছৰ কোশ্চেনটো কি দিছে বায়ুমণ্ডলত, এইটো ইয়াৰ পিছৰ কোশ্চেন, বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণৰ শতাংশ হিচাপত কিমান? 78% হয় বা 78%। 2 নম্বৰ কোশ্চেনবোৰ মই এনসাৰ নিদিম, অকল দেখুৱাই দিম, নিজে নিজে কৰি ল'লে হ'ল। প্ৰথমটো কি দিছে মই অকল দেখুৱাই দিছো, স্ক্ৰীনশ্বট মাৰি ল'লে হৈ গ'ল। দুই নম্বৰ বি নম্বৰ কোশ্চেন, স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। তিনি নম্বৰৰ কোশ্চেনবোৰ মই দেখুৱাম, স্ক্ৰীনশ্বট মাৰি ল'লে হ'ল। ভালদৰে দেখুৱাই দিছো। ইয়াৰ পিছৰবোৰ মই দেখুৱাই দিম। ইয়াৰ পিছৰ কোশ্চেনবোৰ দেখুৱাম। তিনি নম্বৰৰ এফ নম্বৰ কোশ্চেন প্ৰথমত দি আছে, তাৰ পিছত দি আছে জি নম্বৰ কোশ্চেন, এইচ নম্বৰ কোশ্চেন, 4 নম্বৰ কোশ্চেন ইয়াৰ পৰা আৰম্ভ হৈছে। এ দি আছে, বি দি আছে আৰু শেষত দি আছে কি সি নম্বৰ আৰু ডি নম্বৰ। সি আৰু ডি ভালদৰে দেখুৱাই দিছো। এনসাৰটো নিজে নিজে কৰি ল'লে হ'ল।